হাই গাইজ এম জে ব্লগৰ অন্য এটি প্ৰেং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আজি সকলোৱে মেছেজ কৰি আছে যে এম জে তোমাৰ বহুত দিন প্ৰেং ভিডিঅ' পোৱা নাই, কাৰণ কিয় আপোনালোকে জানেইতো মই এজন মিউজিচিয়ান হয়, সেইবাবে বহাগৰ কাৰণে সকলোবিলাক প্ৰগ্ৰেম কৰি আছোঁ আৰু সময় বনাত ভিডিঅ' দিবলৈ। গতিকে আজি আকৌ আহিছোঁ এটা খুব ধুনীয়া কণ্ঠশিল্পীৰ প্ৰেংক কৰিবলৈ। গতিকে প্ৰেংক কৰিছোঁ, এইফালে চাওক এই গানটো। মদমত বুলালে মন খেলি মেলি কপাহি তোৰ হাতৰ লিখি দিয়া গুলি মদমত বুলালে মন খেলি মেলি। আৰু এই গানটো বহুত জনপ্ৰিয়তা অৰ্জন কৰিব সক্ষম হৈছিল আৰু সেই কণ্ঠশিল্পীজনৰ নাম হৈছে ধীৰাজ, মানে ধীৰাজ মাধৱ। গতিকে আহক তেওঁক আজি প্ৰেংক কৰোঁ, তেওঁক অকণমান খং উঠাওঁ আৰু আপোনালোকক দেখুৱাওঁ ৰিয়েকশ্যন। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। ফোনটো লগাওঁ গাইছ। 9365 লাগিছে বাৰু। মদমত বুলালে মন খেলি কপাহি তোৰ হাতৰ লিখি দিয়া গুলি মদমত বুলালে। বাপা তুমি এই ধীৰাজ মাধৱ কৈ আছা নেকি? কণ্ঠশিল্পী এই ধীৰাজ মাধৱ? হয় হয় খুৰা, কওকচোন বাৰু। এই বাপা এই তোমাক এই অলপ অসুবিধা কৰিলোঁ। মানে কি হয়, এই মানে ৰাতি তুমি অনুষ্ঠান কৰিছা চাগে, আৰু সেইকাৰণে তুমি মানে শুই আছা চাগে। একো অসুবিধাটো নহয়? নাই 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 খুৰা, ঠিকেই আছো বাৰু, কওকচোন। আচ্ছা, এই যোৱাকালি তোমাৰ প্ৰগ্ৰেমটো বিৰাট ভাল লাগিলা বাবা চাই কেনে। যোৱাকালি আপুনি আহিছিলে নেকি লেঙা ঘৰুৱাত? মোৰ এতিয়া মিনিমাম ধৰি লোৱা তোমাৰ 70 বছৰ। আমি পেঞ্চন পোৱা মানুহ, কিন্তু তোমাৰ মানে প্ৰগ্ৰেমটো চাবৰ কাৰণে বহুত হেঁপাহ আছিল। তো গ'লো, প্ৰগ্ৰেমটো চাই মই লগে লগে ৰাতি মানে কমিটিৰ পৰা তোমাৰ নাম্বাৰটো ল'লোঁ। মোৰ লগত এই নাতিটো গৈছিল। এই নাতিটোৱে মানে তোমাৰ প্ৰগ্ৰেম মানে এৰি কেনে আহিবই নোখোজে। মই বোলো তই চিন্তা নকৰিবি, তাৰমানে তোমাৰ লগত এটা ফটো উঠাৰ কাৰণে তাৰ খুব হেঁপাহ আছিল। সি মানে গান চান গাই থাকে। কালি খুৰা অকমান দৌৰা দৌৰি হৈ গ'লতো। তাৰপিছত মই ছেক্ৰেটাৰীৰ পৰা তোমাৰ নাম্বাৰটো ল'লোঁ। লৈ কৈছোঁ যে তোক মই ৰাতিপুৱা কথা পতাই দিম। আচ্ছা, ঠিক আছে বাৰু। মই ইমান ধুনীয়া আপুনি ইমান বয়সতো যে আমাৰ প্ৰগ্ৰেম চাবলৈ আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মানে কি হ'ল, ৰাতি তুমি যে এটা গান গালা, এই গানটো বৰ ভাল পালোঁ এই বহুত পুৰণা গান এটা তুমি মানে ইমান ধুনীয়াকৈ নতুন মিউজিকত উপস্থাপন কৰি তুমি যে গালা বাবা, গানটো মই অকণমান গাই দিম নেকি বাবা? আপুনি গাব? মই গাই দিম বাবা। তুমি যিটো গান গাইছিলা আমাৰ একদম আমি যেতিয়া মানে আমি চেঙেৰা আছিলোঁ, তেতিয়াই সেই গানটো চলিছিল। তুমি খুব ধুনীয়াকৈ নতুন মিউজিকত উপস্থাপন কৰি বহুত ধুনীয়াকৈ গাইছা। মই অকণমান গাই দিম নেকি বাবা? তুমি যদি বেয়া নোপোৱা অকণমান শুনাই দিওঁ। চিয়ৰ গাব পাৰে বাৰু। ঠিক আছে। বাবা, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, কাৰণ কিয় তুমি বহুত ভাল কণ্ঠশিল্পী। মই অকণমান গাই দিছোঁ তোমাৰ সেই গানটো। কপাহী তোৰে খোপাত ইমান ধুনীয়া দেখি, কপাহী তোৰে খোপাত
ইমান ধুনীয়া দেখি মই ঢোলটি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চাওঁ বাবা বঢ়িয়া গালা এইটো প্ৰগ্ৰেম তুমি আপুনিও বাৰু বেয়া গোৱা নাই, ভালে গাইছে আপুনি। তোমাৰ দৰে আৰু আমি গাব নোৱাৰো। এই ৰহে এই দেৰি বাপা মানে দিগদাৰ কৰি আছে এই মোৰ ভতিজাটোৱে দি আছো বাপা চোৱাচোন এই বাপা মানে ৰাতি প্ৰগ্ৰেম চাই মোৰ কিবা কাহে হৈ গ'ল গম পাইছ নাই বাবা আমি পাছত কথা পাতিম এই ভতিজটোৰ লগত কথা পাতিবা নেকি একদম সৰু ল'ৰা মোক দিগদাৰ কৰি আছে বাবা দিয়কচোন বাৰু কথা পাতি লওঁ। ঠিক আছে বাবা দে এই বাপৰে হেল্ল' ধীৰজ দাদা হয় কি নাম তোমাৰ? মোৰ নাম ৰূপম কাশ্যপ। ৰূপম কাশ্যপ। কালি বোলে তুমি মোৰ কাৰণে ৰখি আছিলা ফটো উঠিবলৈ। মানে দাদা মই বহুত ভাল পাওঁ মানে তোমাক সেইকাৰণে মানে মই ফটো এটা উঠিম বুলি ভাবিছিলো তুমি মানে তোমালোকে আহিব লাগিছিলে তোমালোকে তুমি এইটো তোমাৰ কোন হয় এইটো ককা ন? ককা হয় মোৰ। ককাক লৈ আহিব লাগিছিলে মই মঞ্চতে আছিলো বাট আমি ইমান দেৰি থাকিব নোৱাৰিলো বাৰু। নাই মানে দাদা কি হয় মানে আমাক মানে আমি সৰু ছোৱালী যে সেইকাৰণে আমাক মানে ওপৰত মোক যাব নিদিয়ে দাদা সেইকাৰণে মানে মই হয় নেকি? ককাৰ লগত বেয়া নাপাবা দেই একদম। দাদা এটা কথা কওঁ। হয় কোৱা। মানে মই বহুত ভাল পাওঁ গান আৰু মই মানে গান মানে গাব বিচাৰো দাদা তুমি যদি মোক গান গাব চান্স দিয়া মই গান গালো হয় দাদা। হয় নেকি? কিমান ক্লাছত পঢ়ি আছা তুমি? মই দাদা এতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছো। চতুৰ্থ শ্ৰেণী? গান ক'ত শিকিছিলা বাৰু? মই মানে গান দাদা মই বাথৰুমতে শিকি থাকো মই হাগি থাকোতে দাদা। ক'ত? মই হাগি থাকিলে তাতে মই হাগি থাকিলেও গান মানে দাদা মই গাই থাকো দাদা তাতে শিকিছো। বাথৰুমত? হয় দাদা। বাথৰুমত গান শিকি কেনেকে গান গাবা তুমি? তুমিতো মানে এই শিক্ষাটোতো ল'ব লাগিব ন গানৰ? সেইটো হয় দাদা মানে তুমি যদি মোক শিকাই দিয়া দাদা মই পাৰিম মানে মই চতুৰ্থ শ্ৰেণীত পঢ়ি আছো দাদা মই ইংলিছো জানো আৰু তোমাৰ এটা গান আছে সেইটোও জানো মই তুমি মোক শিকাবানে দাদা? আচ্ছা মই শিকাম বাৰু তোমাক কিন্তু মোৰ ঘৰটো দূৰ হৈ গ'ল যে তোমাৰ ঘৰতকে মোৰতো অসুবিধা হৈ যাব। নহয় দাদা মানে মই মোৰ কাকা মানে মই কাকা বুলি কওঁ ককা হয় কিন্তু আমি এতিয়া কাকা বুলি কওঁ চবে কাকা বুলি মাতে মই মানে মোৰ কাকাৰ লগত যাম তুমি মোক শিকাই দিবা গান। আচ্ছা ঠিক আছে বাৰু। দাদা এই হেৰি তুমি কালি যে গান গাইছিলা দাদা সেইটো মানে বাইদেউটো মানে তোমাৰ হেৰি হয় নেকি কি বুলি কয় কইনা হয় নেকি দাদা? কি কথা এইবিলাক কোৱা তোমালোকে? তোমাক কোনে শিকাই দিছে এইবিলাক কবলে? নহয় দাদা মানে তোমাৰ লগত আহিছে ন। তুমি ইমান সৰু আছা এইবিলাক কথা নাপায় নহয় কব। নহয় দাদা মানে তোমালোকে মানে এনে মই তেনেকুৱা বুলি ভাবিছিলো মই নাজানো ন মই ভাবিছো তোমালোকে তুমি এইটো মানে নাপায়ো ইমান সৰু ল'ৰা এইবিলাক নকয় নহয়। নহয় তাৰমানে আমাৰ মাহঁতে কৈ আছিল দাদা তাৰমানে কৈছে কি এই হেৰি এইটো কইনা নেকি মই শুনি আছিলো। নহয় চোৱা আমি চব জেগাতে প্ৰগ্ৰেম কৰিব গ'লে কৰবাত মানে ছোৱালীবিলাক বেলেগ হৈ যায় হা গতিকে প্ৰত্যেকটা ছোৱালী মোৰ কইনা হ'ব নেকি? কইনাটোতো নহয় গতিকে সেইবিলাক তোমালোকৰ বাইদেউ হয়। সেইটো হয় মানে আমাৰ মাহঁতে কৈ আছিল সেইকাৰণে মই সুধিলো আমি বেয়া নাপাব দাদা দেই।
হেৰি বেয়া নাপাওঁ অ' দে। দাদা আমাৰ তাক দিয়া বাৰু মই মানে অকমান মানে আজিও মোৰ যিহেতু অনুষ্ঠান আছে মই তোমাক পিছত কল কৰিম হা তুমি নহয় দাদা হেৰি এনে আমাৰ তাত একদিন ভাত খাওঁতে আহিবানে তুমি হুম? আমাৰ তাত একদিন ভাত খোৱাকে আহিবানে তুমি মই মানে স্কুলত চবকে কৈছোঁ মই আমাৰ দাদাটো আজি গান গাইছে যে মোৰ ককাই মানে হেৰি নাম্বাৰ ৰাখছি মই মানে আমাৰ তাক মাতিম তহঁতে আহিবি চাবা এনেকৈ কৈছোঁ হয় নেকি ঠিক আছে বাৰু মই যদি টাইম মিলাব পাৰোঁ যাম দিয়া হা মই মানে অকমান মানে কি বুলি কয় অকমান ৰেষ্টটো লওঁ আৰু আজিও প্ৰগ্ৰেম আছে যিহেতু মই তোমাক পিছত কল দাদা কৰিম দেই দাদা এটা যি গান গাই তুমি মানে এটা গান গাইছিলা যি কপাহী তোৰ হাতত লিহিৰি আঙুলি সেইটো গান একবাৰ দাদা গাই শুনাব নেকি সেইটো গান নাগাওঁ দিয়া এতিয়া মানে অকমান ভাগৰিও আছোঁ যিহেতু আৰু প্ৰগ্ৰেমো কণ্টিনিউৱাছলি কৰি আছোঁ সেইকাৰণে মানে তোমাক মই ঘৰত তোমালোকৰ ঘৰত যেতিয়া যাম মই তেতিয়া তোমাক শুনাম হ'ব এতিয়া মই ৰাখিছোঁ হা মানে কাম অকণমান আছে মোৰ অকণমান মানে শুনিব ইচ্ছা গৈছে মানে মই পাহৰি গৈছোঁ এইটো গান তুমি অকণমান গাই দিয়া নহয় শুনা তোমালোকৰ ঘৰত মই যেতিয়া যাম মই তেতিয়া তোমাক গাই দিম হা এতিয়া মানে অকণমান ভাগৰি আছোঁ মানে নহয় বুজি দাদা পাইছা মানে অকণমান গাই দিয়া কি হ'ব দিয়া বাৰু অকণমান তোমাৰ কাৰণে গাই দিছোঁ দেই তোমাৰ নামটো কি বুলি ক'লা মোৰ নাম ৰূপম কাশ্যপ ৰূপম কাশ্যপ আচ্ছা আচ্ছা ঠিক আছে মই অকণমান গাই দিছোঁ হা কপাহী তোৰ হাতৰ লিহিৰি আঙুলি হ'ব মই বাকীখিনি পিছত গাম দেই এতিয়া মই ৰাখিছোঁ হা হেল্ল' হয় বাপা বেয়া নাপাবা মানে ল'ৰাটোৱে মানে বহুত দিগদাৰ কৰি আছিল গম পোৱা নাই সেইকাৰণে ফোনটো তোমাক দিলোঁ তুমি বেয়া নাপাবা দেই নাই বেয়া নাপাওঁ বাৰু তাৰমানে সি মোক বৰ ডিষ্টাৰ্ব দি আছিলে সেইকাৰণে মই ফোনটো কৰিলোঁ বাপা এটা কাম কৰিবানে হয় কওকচোন তুমি আহিব পাৰিবা নেকি আমাৰ তাত এসাঁজ ভাত খোৱাকে শাকে লোনে হ'লেও এসাঁজ খালো হয় এতিয়াতো নোৱাৰিম এইকেইদিন অকণমান ব্যস্ত আছোঁ আৰু এটা কাম কৰিবা তোমাৰ লগত যে গান গাইছিল তাকো লৈ আহিবা তাৰ নাম কি আছিলনো তাইতো নাহিব তাই ঘৰ হ'ল আপাৰ আছামত হয় নেকি তেতিয়াহ'লে তুমি আহিবা ল'ৰাটোৱে বিৰাট ভাল পাব গম পাইছানে আচ্ছা ঠিক আছে দিয়ক বাৰু মই কেতিয়াবালৈকে আপোনাক জনাম ঠিক আছে বুজি পাইছা তোমাক বহুত আমনি কৰিলোঁ বুঢ়া মানুহ তোমাৰ প্ৰগ্ৰেম কালি চাই মই বেমাৰী হৈ গ'লো আচ্ছা হয় নেকি বেয়া নাপাবা তোমাক অসুবিধা নাই আপোনালোকে ইমান বয়সতো যে আহি কিনে আমাৰ প্ৰগ্ৰেম চাইছে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ ঠিকে আছে বাকী ভালে আছ ধীৰাজ হে ভালে আছ তুমি হয় কোনে ক'লে এইটো MJ ব্লগ MJ ব্লগ বাপা নেকি বাপাই কি কোৱা আজি তোমাকে প্ৰেংক কৰি পেলালো তুমি চবৰে প্ৰেংক চাই থাকা মই বাল পাত্তাই নাপালো কি আচৰিত ৰে আৰু সৰু ছোৱালীটো কোন আছিল সৰু ছোৱালীটো ময়ে তুমি কি কোৱা চিৰিয়াছলি একদম চিৰিয়াছলি তোমাক প্ৰেংক কৰি আছিলো মই মা শপত কেলা মোৰ দিমাগত যে মই তোমাৰ লগতে থাকো মোৰ দিমাগত যে আহে নাই তুমিও যে মোক প্ৰেংক কৰিব পাৰিবা কেতিয়াবা কিন্তু আল্টিমেট দেই মজা কিন্তু বঢ়িয়া লাগিল বুঢ়া মানুহটো কেনেকুৱা বাপৰে বাপ মই চিৰিয়াছলি ভাবি আছো হ'ব পাৰে কোনোবা আজিকালি প্ৰগ্ৰেমত আৰু কি কমিটিত চাগে উপদেষ্টা হিচাপে আছিলে হয়তো নাতনেকক লৈছিল লগত ভাবি আছো কিন্তু তুমি যে কেলা মোকে প্ৰেম কৰি আছা মই পাত্তাই নাপালো
তুমি শুই আছা অকণমান আমনি কৰো মানে প্ৰুফ কৰি চাবা নেকি লব প্ৰুফ কৰি চাবা নেকি বুঢ়া মানুহ আৰু সৰু ল'ৰাটো এই মজা মজা আল্টিমেট আছে আল্টিমেট বঢ়িয়া লাগিল ভাল লাগিছে ন বাবা বঢ়িয়া বহুত পুৰা ধুনীয়া হ'ল ন? হ'ব দিয়ক আপুনি মোক ভাত খাব মাতিব মই জনাই দিম আপোনাক হেৰি ধীৰজ দাদা মানে তুমি বৰ ধুনীয়া গান গোৱা ভাল লাগে বঢ়িয়া দেই বঢ়িয়া একদম ঠিক আছে বেয়া নাপাবা মানে টোপনি এই ক্ষতি নাই হৈ নাই আছে নাই চাগে বেয়া নাপাওঁ বেয়া নাপাওঁ আজিতো শ্ব' আছে চাগে ন আজিও আছে কালি শ্ব' কেনেকুৱা হ'ল কালি বুঢ়াই কোৱা মতে ভালে হৈছে বুঢ়াই প্ৰথমতেতো মজা আছে বাকী ৰাইজে ভাল পাইছি বাকী আৰু কমিটিও বেয়া পোৱা নাই ঠিক আছে বাৰু বেয়া নাপাবা এই অন কেমেৰা তোমাৰ হেৰি হৈ আছে ভিডিঅ' হৈ আছে মানে প্ৰেংক বাপৰে অন কেমেৰাও কৰি থৈছা তাৰমানে কমপ্লিট ভিডিঅ' হৈ আছে তুমি কিবা আচ্ছা। কবা নেকি মই কি বুলি কয় সমূহ অসমবাসী ৰাইজক এই আপোনাৰ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো আৰু কি বুলি কয় তোমাৰ MJ ব্লগ চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব আৰু লাইক কৰি দিয়ে তাৰে আশা কামনা কৰিছো থেংক ইউ ভালে থাকা ময়ো ভালে আছো অসমবাসী ৰাইজৰ ফালৰ পৰা ময়ো ধন্যবাদ জ্ঞাপন কৰিছো তুমি শুভেচ্ছা দিয়াৰ বাবে ঠিক আছে থেংক ইউ